নমস্কাৰ, কেকেছ ব্লগ সাপোৰ্টগ্ৰাম। এইটো ভিডিঅ'ত আলোচনা কৰিম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰীক্ষা সম্পৰ্কে, লগতে নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা সম্পৰ্কে, ইয়াৰ উপৰিও অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্গত জাতীয় বিদ্যালয়ৰ পৰীক্ষা সম্পৰ্কে। আটাইকেইটা পৰীক্ষাৰে নতুন ৰুটিন ইতিমধ্যে আহি গৈছে। তো প্ৰথমে লৈছোঁ মই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰীক্ষা সম্পৰ্কে। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ কাইলৈ অৰ্থাৎ 23 তাৰিখে যি পৰীক্ষা হ'বলগীয়া পৰীক্ষা আছে, এই পৰীক্ষাটো অহা 27 তাৰিখ শনিবাৰে অনুষ্ঠিত হ'ব। বাকী যি নিৰ্ধাৰিত ৰুটিন অনুসৰি পৰীক্ষা হ'ব। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে এতিয়ালৈকে কোনো পৰীক্ষা বাদ পৰি যোৱা নাই। কাইলৈ আছে 23 তাৰিখে কিছুমান পৰীক্ষা, কিন্তু এই পৰীক্ষাবিলাক যিহেতু স্থগিত ৰখা হৈছে, এই 23 তাৰিখৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব অহা 27 তাৰিখ শনিবাৰে। আৰু বাকী 24 তাৰিখৰ যি পৰীক্ষা 24 তাৰিখেই হ'ব, বা বাকী পৰীক্ষাবিলাক নিৰ্দিষ্ট সময় অনুসৰি হ'ব। সেয়ে এতিয়া ছাত্ৰ ছাত্ৰীসকলে 24 তাৰিখে যি পৰীক্ষা আছে সেয়া অধ্যয়ন কৰিব পাৰে। 23 তাৰিখৰ পৰীক্ষাসমূহ অহা 27 তাৰিখ শনিবাৰে অনুষ্ঠিত হ'ব। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই এডুনিক কেকেছ ব্লগ সাপোৰ্টগ্ৰামৰ যিটো লিংক সেয়া দি দিম। হোৱাটছআপৰ যিটো চেনেল নতুনকৈ খোলা হৈছে, বৰ্তমানলৈকে মাত্ৰ 86 ফলোৱাৰ্ছ আছে। আপোনালোকে এইটো ফ'ল' কৰি ৰাখিব, কাৰণ ইয়াতে প্ৰশ্ন উত্তৰ, বিভিন্ন ধৰণৰ MCQ, তাৰপিছত পুৰণি প্ৰশ্ন কাকত, এইবিলাক ইয়াতে পাব। PDF ফাইল পাব, অনুবাদ ফাইল পাব। যেতিয়া যি পৰীক্ষা আছে যি শ্ৰেণীৰ, সেই অনুসৰি দিয়া হ'ব। এতিয়া কৈছোঁ মই অসম জাতীয় বিদ্যালয়ৰ যি পৰীক্ষা, এই পৰীক্ষা সম্পৰ্কে। 20/9/2025 তাৰিখ শনিবাৰে পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে যিকেইটা পৰীক্ষা আছিল, সেই পৰীক্ষাসমূহ 26/9/2025 তাৰিখ শুক্ৰবাৰে অনুষ্ঠিত হ'ব, আগবেলা অনুষ্ঠিত হ'ব। আনহাতে 23/9/2025 তাৰিখ মঙলবাৰ, অৰ্থাৎ কাইলৈ যি পৰীক্ষা হ'বলগীয়া আছিল, কাইলৈ যিকেইটা পৰীক্ষা হ'লহেঁতেন কিন্তু নহ'ব পৰীক্ষা স্থগিত ৰখাৰ কাৰণে, সেইকেইটা পৰীক্ষা অনুষ্ঠিত হ'ব 24/9/2025 তাৰিখে বুধবাৰে পাছবেলা অনুষ্ঠিত হ'ব। নতুন যিখন ৰুটিন ইয়াতে মই দেখুৱাবলৈ লৈছোঁ, এয়া পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ৰুটিন। 24/9/2025 তাৰিখ পাছবেলা কি পৰীক্ষা অনুষ্ঠিত হ'ব? পঞ্চম শ্ৰেণীৰ গণিত, ষষ্ঠ শ্ৰেণীৰ অসমীয়া, সপ্তম শ্ৰেণীৰ বিজ্ঞান আৰু অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান। 25 তাৰিখ বৃহস্পতিবাৰ আগবেলা পঞ্চমৰ পৰা অষ্টমলৈ ক্ৰমে সমাজ বিজ্ঞান, বিজ্ঞান, সমাজ বিজ্ঞান, হিন্দী। 26 তাৰিখ শুক্ৰবাৰ আগবেলা ইংৰাজী, হিন্দী, অসমীয়া, ইংৰাজী। আৰু 27 তাৰিখ শনিবাৰ আটাইকেইটা শ্ৰেণীৰে সাধাৰণ জ্ঞান আৰু মানসিক সামৰ্থ্য। আনহাতে প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে 24 তাৰিখে আছে ক্ৰমে গণিত, অসমীয়া, বিজ্ঞান আৰু সমাজ। আৰু 27 তাৰিখ শনিবাৰে হ'ব আগবেলা ইংৰাজী, সমাজ বিজ্ঞান আৰু বিজ্ঞান। এইবাৰ যাম মই নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰুটিন লৈ। এয়া বঙাইগাঁও জিলাৰ 6 মাহিলী পৰীক্ষাৰ ৰুটিন। নতুনকৈ যি ৰুটিন ধাৰ্য কৰা হৈছে, সময় আগৰ দৰেই আছে। দশম শ্ৰেণীৰ পুৱা 9 বজাৰ পৰা 12 বজালৈকে, আৰু নৱম শ্ৰেণীৰ আবেলি 1 বজাৰ পৰা 4 বজালৈকে। পৰীক্ষা একেই, যিদিনা যিটো পৰীক্ষা আছে দুয়োটা শ্ৰেণীৰে একেই পৰীক্ষা, কেৱল তাৰিখ সলনি কৰা হৈছে। 24 তাৰিখ বুধবাৰ বিজ্ঞান, 26 তাৰিখ শুক্ৰবাৰ সমাজ, 27 তাৰিখ শনিবাৰ। 26 তাৰিখলৈকে যি পৰীক্ষাৰ আগৰ ৰুটিন আছিল, সেই একেই বিজ্ঞান আৰু সমাজ একেই তাৰিখতে অনুষ্ঠিত হ'ব। আনহাতে 27 তাৰিখ শনিবাৰে অনুষ্ঠিত হ'ব অসমীয়া পৰীক্ষা। 3/10/2025 শুক্ৰবাৰ প্ৰেক্টিকেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। আনহাতে 4/10/2025 শনিবাৰে ইলেক্টিভ যিবিলাক পৰীক্ষা আছে ঐচ্ছিক বিষয়, সংস্কৃত, হিন্দী, এডভান্স মেথমেটিক্স ইত্যাদি যাৰ যি আছে, সেই পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু তাৰ পিছৰ পৰীক্ষা, অন্তিম পৰীক্ষা অনুষ্ঠিত হ'ব 7/10/2025 মঙলবাৰে গণিত পৰীক্ষা। তো ভিডিঅ'টো এইখিনিয়ে, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।